নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামত ইংলিছ সাবজেক্টৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে পৰীক্ষাত তাৰ ওপৰত ভিত্তি কৰি মই ইংলিছৰ এখন মডেল কুৱেশ্যনছ পেপাৰ প্ৰস্তুত কৰিছোঁ আৰু আজিৰ এইটো ভিডিঅ'ত মই সেই পেপাৰখনেই কমপ্লিট আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা কাৰণ এইখন পেপাৰৰ পৰা তোমালোকৰ এক্সামত ভালে কেইটা কুৱেশ্যনছ কমন পৰি যাব আৰু মই তোমালোকক এটা বিশ্বাস দিব পাৰোঁ যে এইটো ভিডিঅ' কমপ্লিট হোৱাৰ পিছত তোমালোকৰ এক্সামত বহুখিনি হেল্প হৈ যাব। সো তোমালোকে যিমান পাৰা ভিডিঅ'টো শেষলৈকে চাবলৈ ট্ৰাই কৰিবা। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা 2025 ইংলিছ ফুল মাৰ্কছ হৈছে 100 আৰু পাছ মাৰ্ক হৈছে 30 আৰু টাইম তোমালোকক 3 আৱাৰ্ছ দিয়া থাকিব। ইয়াতে সেকশন 4টা থাকিব, সেকশন এ, সেকশন বি, সেকশন সি আৰু সেকশন ডি। ইয়াতে আমি প্ৰথমতে সেকশন এৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ সেকশন এত কি কুৱেশ্যনছ দিয়া থাকে। সো তোমালোকে সকলোৱে জানা যে সেকশন এত ৰিডিং স্কিলছখিনি থাকে অৰ্থাৎ 10 মাৰ্কছ। ইয়াতে তোমালোকে নাম্বাৰ 1ত দেখিবলৈ পাইছা ৰিড দ্য ফলোইং পেছেজ কেয়াৰফুলি, অৰ্থাৎ তোমালোকক সেকশন এত এটা যিকোনো পেৰাগ্ৰাফ তুলি দিব আৰু সেই পেৰাগ্ৰাফটো পঢ়ি তোমালোকে তলত দিয়া কুৱেশ্যনসমূহৰ এনসাৰ কৰিব লাগিব। সো তোমালোকে ইয়াতে দেখিবলৈ পাইছা তোমালোকক ইয়াতে এটা পেৰাগ্ৰাফ দিয়া আছে আৰু এই পেৰাগ্ৰাফটো কমপ্লিট পঢ়াৰ পিছত তোমালোকে তলত দেখিবলৈ পাইছা তোমালোকক ইয়াতে কুৱেশ্যনছ কেইটামান দিয়া আছে আৰু এই কুৱেশ্যনসমূহৰ তোমালোকে এনসাৰ কৰিব লাগিব আৰু ইয়াৰ এনসাৰসমূহ তোমালোকে এই পেৰাগ্ৰাফতে পাই যাবা। সো পেৰাগ্ৰাফটো মই কমপ্লিটলি পঢ়ি নিদিওঁ, যিহেতু পঢ়ি দিলে বহু বেছি লং হৈ যাব ভিডিঅ'টো, কাৰণ পেৰাগ্ৰাফটো বহু বেছি লং হয়। তোমালোকক মই ইয়াতে জাষ্ট কুৱেশ্যন কেইটা চাই দি আছোঁ। সো ইয়াতে কুৱেশ্যনছ নাম্বাৰ 8ত দিয়া আছে মেনশ্যন সাম অফ দ্য কোৱালিটিজ অফ টুডেজ ওমেন, ইয়াতে 2 মাৰ্কছ থাকিব আৰু এই কুৱেশ্যনছটোৰ এনসাৰ তোমালোকে এইটো পেৰাগ্ৰাফতে পাই যাবা, অৰ্থাৎ ইয়াতে বৰ্তমানৰ মহিলাৰ কিছুমান কোৱালিটিৰ বিষয়ে লিখিব দিছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ বিটোত দিয়া আছে ৱেৰ ৱাজ দ্য ফৰ্ল্ড ৱৰ্ল্ড কনফাৰেন্স অফ ওমেন হেল্ড এণ্ড হোৱাট ডিড ইট এমফেচিছ, ইয়াতেও 2 মাৰ্কছ থাকিব। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ চিটোত দিয়া আছে হোৱাট ফেক্টৰ্ছ প্ৰিভেণ্ট এ মেজৰিটি অফ ওমেন ফ্ৰম এনজয়িং দেয়াৰ ৰাইটছ এণ্ড অপৰচুনিটিজ, ইয়াতেও 2 মাৰ্কছ থাকিব। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ ডিটোত দিয়া আছে হোৱাট কেন এডুকেশ্যন ডু ফৰ দ্য কজ অফ ওমেন, ইয়াতেও 2 মাৰ্কছ থাকিব। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ ইটোত দিয়া আছে হোৱাট ইজ দ্য অবজাৰভেশ্যন অফ ৱৰ্ল্ড বেংক অন গাৰ্ল এডুকেশ্যন, ইয়াতেও 2 মাৰ্কছ থাকিব। সো যিহেতু এইটো পেৰাগ্ৰাফত টোটেল 10 মাৰ্কছ থাকিব সেইবাবে ইয়াতে গোটেইবিলাক কুৱেশ্যনতে 2 মাৰ্কছ আছে, এক্সামত হয়তো 1 মাৰ্কৰো কুৱেশ্যনছ দি দিব পাৰে। সো ইয়াতে তোমালোকে জাষ্ট এটা কথাই বুজি পালে হ'ল যে এইটো যিটো পেৰাগ্ৰাফ দিয়া আছে তোমালোকে ইয়াতে এই পেৰাগ্ৰাফটো তোমালোকে কমপ্লিট পঢ়ি প্ৰথমতে বুজিবলৈ ট্ৰাই কৰিবা। তোমালোকে বুজি উঠাৰ পিছত তলত যিবিলাক কুৱেশ্যন থাকে সেই কুৱেশ্যনবিলাকৰ এনসাৰ দিব পাৰিবা। যেতিয়ালৈকে তোমালোকে পেৰাগ্ৰাফটো সম্পূৰ্ণ বুজি নাপাবা তেতিয়ালৈকে কুৱেশ্যনৰ এনসাৰসমূহ দিব নোৱাৰিবা। সো এক্সামত তোমালোকে 2বাৰ বা 3বাৰকৈ পেৰাগ্ৰাফটো ভালকৈ পঢ়ি ল'বা, তাৰপিছত ইয়াৰ এনসাৰসমূহ দিবা। সো সেকশনত এটাই কুৱেশ্যনছ থাকে। তাৰপিছত আহা সেকশন বি লয়। সো সেকশন বিত তোমালোকে দেখিবলৈ পাইছা এডভান্স ৰাইটিং স্কিল, অৰ্থাৎ সেকশন বিত এডভান্স ৰাইটিং স্কিলখিনি দিয়া থাকে য'ত তোমালোকৰ টোটেল মাৰ্কছ থাকিব 25। ইয়াতে কুৱেশ্যনছ নাম্বাৰ 2টোত দিয়া আছে প্ৰিপেয়াৰ এ পোষ্টাৰ ইন নট মোৰ দেন 50 ৱৰ্ডছ ফৰ দ্য ইণ্টাৰ স্কুল অন দ্য স্পট পেইণ্টিং কম্পিটিশ্যন ডেট দ্য 3 আৰ্টছ ক্লাব অফ ইয়ৰ স্কুল ইজ গোয়িং টু অৰ্গেনাইজ এট ইয়ৰ স্কুল, অৰ্থাৎ কুৱেশ্যনছ নাম্বাৰ 2টোত কৈছে যে ইণ্টাৰ স্কুল অন দ্য স্পট পেইণ্টিং প্ৰতিযোগিতাৰ বাবে 50টাতকৈ অধিক শব্দত এখন পোষ্টাৰ তৈয়াৰ কৰা যি তোমালোকৰ বিদ্যালয়ৰ 3 আৰ্টছ ক্লাবে তোমাৰ বিদ্যালয়ত আয়োজন কৰিব গৈ আছে। নাইবা ইয়াতে দ্বিতীয় কুৱেশ্যনছটোত দিয়া আছে ইউ আৰ দ্য প্ৰপ্ৰিয়েটৰ অফ হোটেল পাইনুট গেংটক, ড্ৰাফ্ট এন এডভাৰটাইজমেণ্ট ফৰ পাব্লিকেশ্যন ইন এন ইংলিছ নিউজ পেপাৰ অফাৰিং এট্ৰেক্টিভ ডিছকাউণ্ট টু হলিডে পেকেজেছ, ৱৰ্ড লিমিট 50 ৱৰ্ডছ, অৰ্থাৎ ইয়াতে দ্বিতীয় কুৱেশ্যনছটোত কৈছে যে তুমি হোটেল পাইনুট গেংটকৰ মালিক, এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশনৰ বাবে এটা বিজ্ঞাপন খচৰা প্ৰস্তুত কৰা যিয়ে হলিডে পেকেজবোৰক আকৰ্ষণীয় ৰেহাই প্ৰদান কৰে। অৰ্থাৎ তোমালোকক ইয়াতে এটা পোষ্টাৰ প্ৰিপেয়াৰ কৰিব দিছে য'ত মাৰ্ক থাকিব 5 আৰু তোমালোকে ইয়াতে 2টা কুৱেশ্যনছ দিয়া আছে, ইয়াৰে যিকোনো এটাৰহে এনসাৰ কৰিব দিছে। সো এক্সামত তোমালোকৰ যিটো পোষ্টাৰ কমন পৰে তাৰে এনসাৰ কৰিবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 3টোত দিয়া আছে ইউ হেভ উইটনেছ এ ট্ৰেইন এক্সিডেণ্ট হুৱেৰ দ্য দিল্লী বাউণ্ড গুৱাহাটী এক্সপ্ৰেছ ডিলেড, ৰাইট এ ৰিপৰ্ট ইন 100 to 125 ৱৰ্ডছ টু বি পাব্লিছ ইন এন ইংলিছ ডেইলি অফ গুৱাহাটী, ইউ আৰ অৰুণ অনিমা। কুৱেশ্যনছ নাম্বাৰ 3টোত তোমালোকক কৈছে যে তুমি এখন ৰেল দুৰ্ঘটনাৰ সাক্ষী হৈছা য'ত দিল্লী অভিমুখী গুৱাহাটী এক্সপ্ৰেছ লাইনছুটো হৈছিল। গুৱাহাটীৰ এখন ইংৰাজী দৈনিকত প্ৰকাশিত হ'ব লগা 100 পৰা 125টা শব্দত এখন প্ৰতিবেদন লিখা, তুমি অৰুণ বা অনিমা, অৰ্থাৎ তোমালোকে যদি ল'ৰা হোৱা তেতিয়াহ'লে অৰুণ লিখিবা আৰু যিসকলে ছোৱালী হয় তেওঁলোকে অনিমা লিখিবা। সো ইয়াতে তোমালোকক এখন ৰিপৰ্ট লিখিব দিছে অৰ্থাৎ ৰিপৰ্ট ৰাইটিং। দ্বিতীয় কুৱেশ্যনছটোত দিয়া আছে ইউ ৰিচেণ্টলি ভিজিটেড ছাম ফ্লাড এফেক্টেড এৰিয়াছ অফ ধেমাজি ডিষ্ট্ৰিক্ট এজ এ প্ৰেছ ৰিপৰ্টাৰ অফ এন ইংলিছ ডেইলি, ৰাইট এ ৰিপৰ্ট অন দ্য ফ্লাড চিটুৱেশ্যন ইন 100 to 125 ৱৰ্ডছ, ইউ আৰ অমৰ নিটু, ইয়াতেও 10 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে তুমি অলপতে ধেমাজি জিলাৰ কিছুমান বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছা, ইংৰাজী দৈনিক এখনৰ প্ৰেছ প্ৰতিবেদক হিচাপে বান পৰিস্থিতিৰ ওপৰত 100 পৰা 125টা শব্দত এখন প্ৰতিবেদন লিখা, তুমি অমৰ বা নিটু, যিসকলে ল'ৰা হয় তেওঁলোকে অমৰ লিখিবা, যিসকলে ছোৱালী হয় তেওঁলোকে নিটু লিখিবা। অৰ্থাৎ ইয়াতো তোমালোকক এখন ৰিপৰ্ট ৰাইটিং লিখিব দিছে।
অৰ্থাৎ তোমালোকক নিজকে ইংৰাজী দৈনিক এখনৰ প্ৰেছ প্ৰতিবেদক হিচাপে ভাবি লৈ এখন ৰিপৰ্ট ৰাইটিং লিখিব দিছে। সো ইয়াতেও দুটা ৰিপৰ্ট ৰাইটিং দিয়া আছে। ইয়াৰে যেটো তোমালোকৰ কমন পৰে হেতুৰে লিখিবা। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 4 ত দিয়া আছে You are Saurabh Saurabhi. Write a letter to the editor of the Sentinel drawing attention of the authorities concerned to the erratic power supply in your locality. অৰ্থাৎ কোৱেশ্চনছ নাম্বাৰ 4 টোত কৈছে যে তুমি সৌৰভ বা সৌৰভী তোমাৰ নিজৰ এলেকাত অনিয়মিত বিদ্যুৎ যোগানৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি দা সেন্টিনেলৰ সম্পাদকলৈ এখন পত্ৰ লিখা। নাইবা ইয়াতে দ্বিতীয় কোৱেশ্চনছটোত দিয়া আছে You are Arun Arunima. You have seen the advertisement for the post of English teacher in Model Public School, Jorhat. Write an application for the post in response to advertisement. Give your biodata also. ইয়াতেও 10 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে তুমি অৰুণ বা অৰুণিমা, যিসকলে ল'ৰা হয় তেওঁলোকে অৰুণ লিখিবা আৰু যিসকলে ছোৱালী হয় তেওঁলোকে অৰুণিমা লিখিবা। তুমি মডেল পাব্লিক স্কুলৰ জৰহাটৰ ইংৰাজী শিক্ষকৰ পদৰ বাবে বিজ্ঞাপন দেখিছা, অৰ্থাৎ এখন এডভাৰটাইজমেণ্ট দেখিছা। বিজ্ঞাপনৰ উত্তৰত পদৰ বাবে এখন আবেদন পত্ৰ লিখা আৰু লগতে নিজৰ বায়োডাটাও দি দিবা, অৰ্থাৎ বায়োডাটাও তাত এড কৰি দিবা। সো কোৱেশ্চনছ নাম্বাৰ 4 ত তোমালোকক ইয়াতে লেটাৰ লিখিব দিছে। ইয়াৰেও তোমালোকৰ যেটো কোৱেশ্চনছ কমন পৰে তাৰে এনসাৰ কৰিবা। সো সেকশন বিৰ এইখিনিয়ে কোৱেশ্চনছ আছিল। এতিয়া হা সেকশন সি টু লৈ। সো সেকশন সি টু লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ আহিছা তেতিয়াহ'লে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে বিভিন্ন ধৰণৰ সাবজেক্টৰ বিভিন্ন ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন এনসাৰৰ ভিডিঅ'সমূহ আমি এইটো চেনেলৰ যোগেদি দি আছো আৰু লগতে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰৰ পিডিএফ আৰু ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলটো আপলোড কৰি আছো। সো তোমালোকৰ যদি কোনোবাই এতিয়ালৈকে আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত জয়েন হোৱা নাই তেতিয়াহ'লে তোমালোকে এতিয়াই জয়েন কৰি ল'বা। তোমালোকে হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আমাৰ এইটো ভিডিঅ'ৰ কমেন্ট বক্সত বা ডেসক্ৰিপচন বক্সত পাই যাবা, নাইবা তোমালোকে হোৱাটছএপ আৰু টেলিগ্ৰামত গৈ সাৰ্চ কৰিলেও পাই যাবা ৰাহুল 10M বুলি। আৰু এইটো চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা, যাতে আমি কিবা এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনছ পাই যোৱা। আৰু সেকশন সিট তোমালোকে সকলোৱে জানা যে গ্ৰামাৰ সেকশনখিনি ইয়াতে দিয়া হয়, অৰ্থাৎ তোমালোকৰ টেন্স, নেৰেশ্যন, ভইচ এইবিলাক তোমালোকে ইয়াতে পাই যাবা। ইয়াতে 5 নম্বৰ কুৱেশ্চনছটো তোমালোকে দেখিবলৈ পাইছা। চেঞ্জ দা ফৰ্ম অফ দা নেৰেশ্যন ইন দা ফলোইং সেন্টেন্সেছ এনি টু। ইয়াতে তোমালোকক যিকোনো দুটা নেৰেশ্যনৰ এনসাৰ কৰিব দিছে আৰু প্ৰতিটো নেৰেশ্যনত মাৰ্ক থাকিব 2, অৰ্থাৎ এটা নেৰেশ্যনত তোমালোকৰ মাৰ্কছ থাকিব 2। ইয়াতে নেৰেশ্যনসমূহ দিয়া আছে, তোমালোকে চাই ল'বা। মই সকলোবিলাক পঢ়ি নাযাওঁ, যিহেতু পঢ়ি গ'লে ভিডিঅ'টো বহু বেছি লং হৈ যাব আৰু তেতিয়া তোমালোকে ভিডিঅ'টো চোৱাত অকমান অসুবিধা পাবা, যিহেতু তোমালোকৰ এক্সামলৈ বেছি সময় নাই। সো এইকেইটা নেৰেশ্যন তোমালোকে ভালকৈ চাই থবা। তাৰপিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 6 ত দিয়া আছে চেঞ্জ দা ভইচ অফ এনি 3 অফ দা ফলোইং সেন্টেন্সেছ, অৰ্থাৎ তলত দিয়া যিকোনো তিনিটা ভইচ চেঞ্জ কৰিব দিছে তোমালোকক। আৰু ইয়াতে বহুতো ভইচ দিয়া আছে, তোমালোকৰ যি তিনিটা ভইচ কমন পৰে তাৰে এনসাৰ কৰিবা, অৰ্থাৎ যিকোনো তিনিটাৰে এনসাৰ কৰিব দিছে ইয়াতে। সো এইকেইটাও তোমালোকে চাই থবা ভালকৈ, হয়তো ইয়াৰ পৰা তোমালোকৰ ভইচ কেইটামান কমন পৰিও যাব পাৰে। তাৰপিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 7 ত দিয়া আছে ৰিৰাইট এনি 5 অফ দা ফলোইং সেন্টেন্সেছ ইউজিং ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ ইন দেয়াৰ কাৰেক্ট টেন্স ফৰ্ম, অৰ্থাৎ ইয়াতে তোমালোকক কাৰেক্ট টেন্স কৰিব দিছে আৰু ইয়াতে 5টা কাৰেক্ট টেন্স কৰিব দিছে, অৰ্থাৎ তোমালোকক এক্সামত 6-7টা মান কাৰেক্ট টেন্স দি দিব আৰু তাৰে যিকোনো 5টাৰে এনসাৰ কৰিব দিব। তোমালোকৰ যিকেইটা কাৰেক্ট টেন্স কমন পৰে বা যিকেইটা কাৰেক্ট টেন্স তোমালোকে ভালকৈ জানা তাৰে এনসাৰ কৰিবা। অৱশ্যে ইংলিছ গ্ৰামাৰত কমন বুলি একো নাই, যদি তোমালোকে গ্ৰামাৰ ভালকৈ বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে কৰিব নোৱাৰিবা, আৰু যদি বুজি পোৱা তেতিয়াহ'লে তোমালোকৰ কমনৰ কোনো কথা নাই, তোমালোকে যিকোনো গ্ৰামাৰ দিলেই কৰিব পাৰিবা। সো এই কাৰেক্ট টেন্স কেইটাও তোমালোকে ভালকৈ চাই থবা। এতিয়া কুৱেশ্চনছ নম্বৰ 8 লৈ ৰিৰাইট এনি 4 অফ দা ফলোইং সেন্টেন্সেছ ফিলিং ইন দা ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশনছ। ইয়াতে তোমালোকক যিকোনো 4টা প্ৰিপজিশনৰ এনসাৰ কৰিব দিছে, অৰ্থাৎ ইয়াতে তোমালোকে বহুতো প্ৰিপজিশন পাই যাবা, কিন্তু যিকোনো 4টাৰে এনসাৰ কৰিব দিছে। সো এক্সামত যিবিলাক কমন পৰে তাৰে এনসাৰ কৰিবা। তাৰপিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 9 ত দিয়া আছে ৰিৰাইট এনি 4 অফ দা ফলোইং সেন্টেন্সেছ এজ ডাইৰেক্টেড, অৰ্থাৎ তলত তোমালোকক যিবিলাক সেন্টেন্স দিয়া আছে ইয়াতে তোমালোকে ব্ৰেকেটত দেখিবলৈ পাইছা। সাপোজ কুৱেশ্চন নম্বৰ 8 ত দিয়া আছে হি লেফ্ট নো প্লেণ্ট আনটায়াৰ্ড, ইয়াতে ব্ৰেকেটত দিয়া আছে চেঞ্জ ইনটু এফাৰ্মেটিভ ডিগ্ৰী, অৰ্থাৎ এই সেন্টেন্সটো তোমালোকক এফাৰ্মেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিব দিছে। তাৰপিছত কুৱেশ্চন নম্বৰ B টোত যেনেকৈ দিয়া আছে হেভিং ডান হিজ ৱৰ্ক হি লেফ্ট দ্য প্লেচ, ইয়াতে ব্ৰেকেটত দিয়া আছে টাৰ্ণ ইনটু কম্পাউণ্ড সেন্টেন্স, অৰ্থাৎ ব্ৰেকেটত যি লিখি দিয়ে তোমালোকে সেই বাক্যটো হেতুলৈ পৰিৱৰ্তন কৰিব লাগিব। সো তোমালোকে চাই ল'বা। ইয়াতে তোমালোকক ইন্ট্ৰগেটিভ কৰিব দিব, তাৰপিছত এড কুৱেশ্চনছ কৰিব দিব পাৰে, তাৰপিছত তোমালোকক কম্পাৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব দিব পাৰে। সো বিভিন্ন ধৰণৰ দিব পাৰে, তোমালোকে ব্ৰেকেটৰখিনি পঢ়ি চাই ল'বা। আৰু যিহেতু এই ভিডিঅ'টো মই বৰ বিশেষ লং কৰিব বিচৰা নাই, যিহেতু তোমালোকৰ এক্সামলৈ সময় একেবাৰে কম আছে, সেইবাবে মই ইয়াতে কুৱেশ্চনছবিলাক তোমালোকক ভালকৈ বুজাই দিয়া নাই, অৰ্থাৎ একেবাৰে শ্বৰ্টকৈ বুজাই দি আছোঁ, যিহেতু লংকৈ বুজাবলৈ গ'লে সময়ো বেছি লাগিব। সো সেকশন চিৰ এইখিনিয়ে কুৱেশ্চনছ আছিল। এতিয়া সেকশন ডি লৈ, অৰ্থাৎ একেবাৰে শেষৰটো সেকশনলৈ। আৰু সেকশন ডিত তোমালোকে টেক্সট বুকৰ কুৱেশ্চনসমূহ পাই যাবা, অৰ্থাৎ তোমালোকৰ কিতাপৰ যিবিলাক কুৱেশ্চনছ আছে সেইবিলাক কুৱেশ্চনছ তোমালোকে সেকশন ডিত পাই যাবা। আৰু টেক্সট বুকৰ পৰা তোমালোকৰ অৰ্থাৎ সেকশন ডিত তোমালোকৰ টোটেল 45 মাৰ্কছ থাকিব।
ইয়াতে কুৱেশ্যনছ নম্বৰ 10ত তোমালোকে দেখিবলৈ পাইছা ৰিড দ্য ফলোইং এক্সট্ৰেক্টছ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফলো অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 10টোত তোমালোকক যিকোনো কবিতাৰ পৰা এটা পেৰাগ্ৰাফ উঠাই দিব আৰু সেই পেৰাগ্ৰাফটো পঢ়ি তোমালোকে তলৰ কুৱেশ্যনসমূহৰ এনচাৰ কৰিব লাগিব সো তোমালোকে ইয়াতে এটা পেৰাগ্ৰাফ দেখিবলৈ পাইছা কুৱেশ্যনছ নম্বৰ 8টোত দিয়া আছে এণ্ড ফেট ডেট অল্ড ফেমিলিয়াৰ এক মাই চাইল্ডহুড ফিয়াৰ বাট অল আই সেড ৱাজ সি ইউ চুন আম্মা অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল অৰ্থাৎ এইটো মাই মাদাৰ এট 66 কবিতাখনৰ পেৰাগ্ৰাফ হয় ইয়াতে তোমালোকক কেইটামান কুৱেশ্যনছ দিয়া আছে তলত সেই কুৱেশ্যনসমূহৰ তোমালোকে এনচাৰ দিব লাগিব আৰু এইটো পেৰাগ্ৰাফত তোমালোকৰ মাৰ্কছ থাকিব 4 সো কুৱেশ্যনছ কেইটা তোমালোকে দেখিবলৈ পাইছে ইয়াতে তাৰপিছত ইয়াতে অৰ্থাৎ তোমালোকে ইয়াতে দুটা পেৰাগ্ৰাফ পাই যাবা অপশ্যনত তোমালোকৰ এক্সামত দুটা পেৰাগ্ৰাফৰ যিটো কমন পৰে তাৰে এনচাৰ কৰিবা ইয়াতে দ্বিতীয় পেৰাগ্ৰাফটো দিয়া আছে ফিচাৰমেন ইন দ্য কোল্ড সি উড নট হাৰ্ম ৱালছ এণ্ড দ্য মেন গেডাৰিং সল্ট উড লুক এট হিজ হাৰ্ট হেণ্ডছ অৰ্থাৎ এই দুয়োটা পেৰাগ্ৰাফৰ যিটো কমন পৰে তাৰে এনচাৰ কৰিবা এক্সামত আৰু প্ৰথমতে তোমালোকে পেৰাগ্ৰাফটো ভালকৈ বুজি ল'বলৈ ট্ৰাই কৰিবা যে তাত কি বুজাইছে তাৰপিছতহে তোমালোকে তলৰ কুৱেশ্যনসমূহৰ এনচাৰ দিব পাৰিবা সো এতিয়াহে কুৱেশ্যনছ নম্বৰ 11 লৈ এনচাৰ এনি 3 অফ দ্য ফলোইং কুৱেশ্যনছ ইন 30 to 40 ৱৰ্ডছ অৰ্থাৎ ইয়াতে যিকোনো তিনিটা কুৱেশ্যনৰ এনচাৰ দিব দিছে আৰু প্ৰতিটো কুৱেশ্যনৰ মাৰ্ক থাকিব 2 সো কুৱেশ্যনছ নম্বৰ 1টোত দিছে হোৱাট ইজ দ্য পইট চাইল্ডহুড ফিয়াৰ হোৱাই ডাজ দ্য পইট ফিল হাৰ অল্ড ফেমিলিয়াৰ এক অৰ্থাৎ এইবিলাক কবিতাৰ কুৱেশ্যনছ হয় তাৰপিছত নম্বৰ বিটোত দিয়া আছে হোৱাই ইজ পাবলো নেৰুডা এগেইনষ্ট টোটেল ইনএক্টিভিটি তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে হোৱাট ইজ দ্য লিজেণ্ড অন হুইচ দ্য পয়েম এ থিং অফ বিউটি ইজ ৰিটেন সো এনেকৈ ইয়াতে তোমালোকে বহুতো কুৱেশ্যনছ পাই যাবা যিকোনো তিনিটা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে এক্সামত তোমালোকৰ যিবিলাক কুৱেশ্যনছ কমন পৰে তাৰে এনচাৰ কৰিবা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 12ত দিয়া আছে এনচাৰ এনি 5 অফ দ্য ফলোইং কুৱেশ্যনছ ইয়াতে যিকোনো 5টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে তোমালোকৰ এক্সামত যিবিলাক কুৱেশ্যনছ কমন পৰে তাৰে এনচাৰ কৰিবা অৰ্থাৎ ইয়াতে শৰ্ট কুৱেশ্যন দিয়া আছে তোমালোকে কুৱেশ্যনছবোৰ চাই ল'বা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 13ত দিয়া আছে এনচাৰ এনি 5 in 30 to 40 ৱৰ্ডছ ইয়াতে যিকোনো 5টা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে আৰু প্ৰতিটো কুৱেশ্যনছত মাৰ্ক থাকিব 2 সো এক্সামত তোমালোকে অপশ্যন পাই যাবা তোমালোকক এক্সামত 7টা বা 8টাকৈ কুৱেশ্যনছ দি দিব তাৰে যিবিলাক কুৱেশ্যনছ কমন পৰে তাৰে এনচাৰ কৰিবা আৰু হয়তো এইখন পেপাৰত মই কুৱেশ্যনছবোৰ অকণমান বেছিকৈ দি দিছোঁ অৰ্থাৎ অপশ্যন অকণমান বেছিকৈ দিছোঁ এক্সামত তোমালোকে ইমান অপশ্যনছ নাপাব পাৰা যাতে তোমালোকৰ এক্সামত কমন পৰি যায় সেই উদ্দেশ্যে মই ইয়াতে কুৱেশ্যনছবোৰ বেছিকৈ এড কৰি দিছোঁ সো এই কুৱেশ্যনছবিলাকো তোমালোকে ভালকৈ চাই থবা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 5ত দিয়া আছে এনচাৰ এনি 1 অফ দ্য ফলোইং কুৱেশ্যনছ ইন 80 to 100 ৱৰ্ডছ অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 5ত তোমালোকক যিকোনো এটা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে আৰু এটা কুৱেশ্যনৰ মাৰ্ক থাকিব 5 অৰ্থাৎ এইটো লং কুৱেশ্যনছ হয় আৰু কুৱেশ্যনৰ এনচাৰটো তোমালোকে 80 বা 100 ৱৰ্ডছৰ ভিতৰত কৰিব লাগিব ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে স্কেটছ দ্য কেৰেক্টাৰ অফ চাহেব ইন দ্য লাইট অফ দ্য ক্ৰছ পিচ এণ্টাইটেলড লছ স্প্ৰিং অৰ্থাৎ ইয়াতে কুৱেশ্যনছ নম্বৰ 8টোত কৈছে যে লছ স্প্ৰিং শীৰ্ষক গদ্যটোৰ পোহৰত চাহেবৰ চৰিত্ৰটো স্কেচ কৰা অৰ্থাৎ তেওঁ তাত কেনেকৈ কাম কৰিছিল বা কেনেকৈ নিজৰ জীৱন অতিবাহিত কৰিছিল সেই সকলোবিলাক ইয়াতে লিখিব লাগিব তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ বিটোত দিয়া আছে ডেছক্ৰাইব দ্য ইফেক্ট এট স্কুল প্ৰডিউচড বাই দ্য পাছিং অফ এলছাছ এণ্ড লৰেইন ইনটু প্ৰুচিয়ান হেণ্ড অৰ্থাৎ কুৱেশ্যনছ নম্বৰ বিটোত কৈছে যে এলছাছ আৰু লৰেইনক প্ৰুচিয়ানৰ হাতত দিয়াৰ ফলত ইয়াৰ বিদ্যালয়ত উৎপন্ন হোৱা প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ চিটোত দিয়া আছে হোৱাট ৱাজ দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন হাউ ডিড ডেট অৰ্ডাৰ এফেক্ট দ্য পিপল অফ এলছাছ পাৰ্টিকুলাৰলি এমহেমেল এণ্ড হিজ ষ্টুডেণ্টছ অৰ্থাৎ কুৱেশ্যনছ নম্বৰ চিটোত কৈছে বাৰ্লিনৰ পৰা কি অৰ্ডাৰ আহিছিল বা কি আদেশ আহিছিল সেই আদেশটোৱে এলছাছৰ লোকসকলক বিশেষকৈ এমহেমেল আৰু তেওঁৰ ষ্টুডেণ্টবিলাকক বা শিক্ষাৰ্থীবিলাকক কেনেদৰে প্ৰভাৱিত কৰিছিল তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ ডিটোত দিয়া আছে ডেছক্ৰাইব দ্য ইফৰ্টছ মেড বাই আৰ কে শুক্লা পাৰ্চুৱেট গান্ধী টু গ' টু চম্পাৰণ অৰ্থাৎ কুৱেশ্যনছ নম্বৰ ডিটোত কৈছে যে গান্ধীক চম্পাৰণলৈ যাবলৈ প্ৰেৰিত কৰিবলৈ আৰ কে শুক্লাই কৰা প্ৰচেষ্টাবোৰ বৰ্ণনা কৰা আৰ কে শুক্লা মানে ইয়াতে ৰাজকুমাৰ শুক্লাৰ বিষয়ে কোৱা হৈছে তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 8টোত দিয়া আছে দ্য বেটেল অফ চম্পাৰণ ইজ ওৱান গান্ধী এক্সক্লেইমড এক্সপ্লেইন দ্য কণ্টেণ্টছ ইন হুইচ দিছ ৱাজ ছেইড কুৱেশ্যনছ নম্বৰ 8টোত কৈছে যে চম্পাৰণৰ যুদ্ধ জিকা হৈছে গান্ধীয়ে কৈছিল কি সন্দৰ্ভত এই কথাষাৰ কোৱা হৈছিল ব্যাখ্যা কৰা সো তোমালোকক মই এটা কথা জনাই দিওঁ ইয়াতে তোমালোকে এক্সামত ইমানকেইটা অপশ্যনছ নাপাবা তোমালোকক এক্সামত খুব বেছি 2টা বা 3টা কুৱেশ্যনে দিব কিন্তু মই ইয়াতে টোটেল তোমালোকক 5টা কুৱেশ্যনছ দি দিছোঁ যাতে এক্সামত তোমালোকৰ কুৱেশ্যনসমূহ কমন পৰি যায় সেই উদ্দেশ্যে দিছোঁ সো এইকেইটা কুৱেশ্যনছ তোমালোকে ভালকৈ চাই থবা লং কুৱেশ্যনছ হয় তাৰপিছত আহা কুৱেশ্যনছ নম্বৰ 6 লৈ এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এনচাৰ এনি 1 অফ দ্য ফলোইং কুৱেশ্যনছ ইন 125 to 150 ৱৰ্ডছ অৰ্থাৎ এইটো কুৱেশ্যনত তোমালোকক 7 মাৰ্ক দিয়া থাকিব আৰু ইয়াতে তোমালোকক 125ৰ পৰা 150টা ৱৰ্ডত ইয়াৰে এনচাৰটো দিব দিছে ইয়াতে কুৱেশ্যনছ নম্বৰ 8টোত দিয়া আছে ৰাইট এ কেৰেক্টাৰ স্কেটছ অফ ডক্টৰ চাডো এছ ডিপিক্টেড ইন ইউৰ লেছন দ্য এনিমি
অৰ্থাৎ ইয়াতে কৈছে যে তোমাৰ পাঠত দেখুৱাৰ দৰে ডক্টৰ সাদৰ চৰিত্ৰৰ এটা স্কেটছ আঁকা অৰ নাইবা দ্বিতীয় কুৱেশ্যনছটোত ইয়াতে দিয়া আছে ডেছক্ৰাইব দ্য এক্সপিৰিয়েঞ্চ বামা হেড অন হাৰ ৱে বেক হোম হুইচ মেড হাৰ ফিল ছেড। অৰ্থাৎ ইয়াতে কৈছে যে ঘৰলৈ উভতি যাওঁতে বামাৰ যি অভিজ্ঞতা হৈছিল তাৰ বৰ্ণনা কৰা যিয়ে তাক দুখ দিছিল অৰ নাইবা তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে কাতি বিহু একৰ্ডিং টু দ্য অথৰ কেন নট বি কল্ড এ ফেষ্টিভেল এজ ছাছ হাউ ইজ কাতি বিহু চেলিব্ৰেটেড ইন আছাম। অৰ্থাৎ লেখকৰ মতে কাতি বিহুক এনেদৰে উৎসৱ বুলি ক'ব নোৱাৰি অসমত কাতি বিহু কেনেদৰে উদযাপন কৰা হয়। চ' এক্সামত তোমালোকক ইয়াতে খুব বেছি দুটা কুৱেশ্যনছ দিব তাৰে যিকোনো এটাৰ এনচাৰ কৰিব দিব কিন্তু মই ইয়াতে তোমালোকক তিনিটা কুৱেশ্যনছ দি থৈ দিছোঁ যাতে তোমালোকৰ এক্সামত কুৱেশ্যনছটো কমন পৰি যায়। চ' তোমালোকে ভালকৈ চাবা এইকেইটা কুৱেশ্যনছ। চ' তাৰপিছত ইয়াতে আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনছ হৈছে অৰ্থাৎ এইখন পেপাৰৰ একেবাৰে শেষৰটো কুৱেশ্যনছ হৈছে 7 নম্বৰ এনচাৰ এনি 4 অফ দ্য ফলোইং কুৱেশ্যনছ ইন 30 to 40 words। ইয়াতে যিকোনো 4টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 2 অৰ্থাৎ ভিষ্টাছ কিতাপখনৰ কুৱেশ্যনছ এইবিলাক। ইয়াতে কুৱেশ্যনছসমূহ তোমালোকে দেখিবলৈ পাইছা কি কুৱেশ্যনছ দিয়া আছে ইয়াতে যিকোনো 4টাৰহে এনচাৰ কৰিব দিছে। চ' মই ইয়াতে সকলোবিলাক কুৱেশ্যনছ পঢ়ি দিয়া নাই যিহেতু তোমালোকক মই অলৰেডি কৈছোঁৱে মই যিমান পাৰোঁ ভিডিঅ'টো শ্বৰ্ট কৰিবলৈ ট্ৰাই কৰিছোঁ যাতে তোমালোকে ভিডিঅ'টো চাবলৈ অসুবিধা নোপোৱা। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা এইখন পেপাৰ দিয়াৰ উদ্দেশ্য মোৰ এটাই এইখন পেপাৰ তোমালোকে চোৱাৰ পিছত তোমালোকে ইয়াৰে কেইটা কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিছা তোমালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাবা কাৰণ তেতিয়াহে তোমালোকে নিজকে গম পাবা যে তোমালোকে এক্সামৰ বাবে কিমান প্ৰিপেয়াৰ হৈছা বা কিমান হোৱা নাই। চ' তোমালোকে সকলোৱে কুৱেশ্যনছ পেপাৰখনৰ সমাধান কৰিবলৈ ট্ৰাই কৰিবা আৰু কোনে কিমান কুৱেশ্যনৰ এনচাৰ কৰিব পাৰা বা কোনে কিমান মাৰ্কছ পোৱা সকলোৱে জনাবা আৰু তোমালোকৰ বাবে এইখন পেপাৰ টাফ হৈছে নে ইজি হৈছে তোমালোকে এইটোও তলত কমেণ্ট কৰি নিশ্চয় জনাবা আৰু যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যিহেতু তোমালোকৰ বাবে ইমান কষ্ট কৰি আমি ভিডিঅ'বোৰ বনাই আছোঁ। চ' তোমালোকে এইখিনি আমাক হেল্প কৰি দিবা যাতে আমি ভিডিঅ' বনাবলৈ উৎসাহিত হৈ যাওঁ। চ' আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল তেতিয়ালৈকে থেংক ইউ ছ' মাছ জয় অসম বন্দে মাতৰম।